গুৱাহাটীৰ পৰা লৈছিলোঁ। কিমান লৈছিল দেই? 3000 লৈছিল ফিক্স ৰেট। একচুৱেলি দামী কাপোৰবোৰ দেখিবলৈ ধুনীয়া লাগে, আৰু মইতো সস্তীয়া কাপোৰ নিপিন্ধোৱেই। হেৰি নহয় বা, মই তোমাক কথা এটা সোধোঁ? কি কথা সুধিবলৈ বিচাৰিছা সোধা আকৌ। মই মানে তোমাক এটা কথা সুধিব বিচাৰিছোঁ, তুমি সদায় ঘৰত এনেকৈ থাকিম বুলি ভাবিছা নেকি? মানে তোমাৰ বিয়াৰ বয়স হৈ আহিছে, আৰু সৰু বাও বিয়া হ'ল, গৌৰৱে বিয়া পাতিলে, বাকী আছা তুমিতো এতিয়ালৈকে হাতত কাম এটা ল'ব পৰা নাই। এতিয়া বাৰু দেউতাই তোমাক খুৱাই আছে, তাৰপিছততো দেউতা ৰিটায়াৰ হ'ব, আৰু এই গোটেই ঘৰখন গৌৰৱ টকাৰে চলিব লাগিব। এতিয়া গৌৰৱেতো তোমাক খুৱাই থাকিব নোৱাৰিব নহয়, তুমিতো নিজৰ কাৰণে কিবা এটা উপায় উলিয়াব লাগিব। নাই মই সদায় এনেকৈ নাথাকোঁ। মই এতিয়া কাম বিচাৰি আছোঁ, পালেই যামগৈ, তুমি চিন্তা নকৰিবা। আৰু ল'বা নহয় কেনেকুৱা এটকা এটা নলওঁ, তাক মই মানা কৰিয়ে থৈছোঁ। তোমাৰ নামত মই তাক এটকা এটাও খৰচ কৰিবলৈ নিদিওঁ, কাৰণ তুমি তাৰ নিজৰ বায়েক নহয়। তুমি এইখন ঘৰত তুলনি আজি। শাহুমাই তোমাক ক'ৰ পৰা বা উঠাই লৈ আহিলে? তুমি চাগে ডাষ্টবিনতে পৰি আছিলা, য'ৰ ত'ৰ পৰা উঠাই আনি তোমাক ডাঙৰ দীঘল কৰিলে। এতিয়া লোকৰ ছোৱালীজনীৰ কাৰণে ইমান টকা কোনেও খৰচ কৰিব নোৱাৰে। হ'লেও যে তোমাক মায়ে পঢ়া শুনা ডাঙৰ দীঘল কৰিলে। এতিয়া তুমি নিজৰ ভৰিত নিজে থিয় হ'ব লাগিব, আৰু এইখন ঘৰৰ মানুহে তোমাক ভালেই নাপায়। সেইকাৰণে তুমি এইখন ঘৰৰ পৰা ওলাই যোৱাটোৱে তোমাৰ কাৰণে ভাল হ'ব। নিজৰ লাইফটো তুমি নিজে ছেটেল কৰিব লাগিব, আৰু মোৰ পৰা একো আশা নকৰিবা। কি জয়েতো তেনেকৈ ক'লে? তই তাতকৈ ডাঙৰ হয়, তাইতো তেনেকৈ কথা ক'ব লাগে নেকি? তাইতো খোৱা থকা নাই নহয়, হ'বচোন। তাই তেনেকৈ কোৱাৰ কাৰণে মই বেয়া পোৱা নাই নহয়। তাইতো মিছা কথা কোৱা নাই, সঁচা কথাহে কৈছে। সদায়তো মই এনেকৈ থাকিব নোৱাৰোঁ। ভণ্টিয়েও চাকৰি পালে, ভাইটিয়েও চাকৰি কৰিছে, মইহে হাতত একো এটা ল'ব পৰা নাই। সেইকাৰণে চাগে তাই মোক তেনেকৈ ক'লে। ডেইজি, কাম এটাৰ বহুত প্ৰয়োজন হৈছে মোক। মই যি কাম হ'লেও কৰিম, য'ত হ'লেও কৰিম। মুঠতে মই নিজে নিজৰ কাৰণে কিবা এটা কৰিব বিচাৰিছোঁ। 1000 টকা এটা পালেও মই কাম কৰিম। তই যদি মোক হেল্প কৰিব পাৰ, হেল্প কৰ। মই তোৰ কথা বুজি পাইছোঁ বৃষ্টি। মই যদি তোক সঁচাকৈয়ে হেল্প কৰিব পাৰোঁ, তেতিয়াতো মোৰ নিজৰে ভাল লাগিব। ক'বলৈ গ'লে কাম এটা আছে, বাট তই কৰিবিনে নাই? একচুৱেলি মোৰ ফ্ৰেণ্ড এজনী আছে, তাই ৰেষ্টুৰেণ্টত কাম কৰে, ৱেইটাৰৰ কাম। তই যদি তাতেই কৰিম বুলি কওঁ, তেতিয়াহ'লে মই তাইৰ লগত কথা পাতি দিব পাৰিম। হয় নেকি? তেতিয়াহ'লে তই তাইৰ লগত আজিয়ে কথা পাতিবিচোন। মই কৰিম, যি হ'লেও কৰিম, যেটকা দিলেও হ'ব। মুঠতে মই ঘৰখনৰ পৰা ওলাই আহিব বিচাৰিছোঁ। সদায়নো এনেকৈ অশান্তিত কেনেকৈ থাকিম? মই নিজে কিবা এটা কৰিবই লাগিব। মই কামত সৰু বৰ নাচাওঁ, মুঠতে কাম এটা পালেই হ'ল। ডেইজি, প্লিজ তই তাইৰ লগত কথা পাতিবিচোন, মোৰ কথা তাইক কবি। হ'ব বাৰু, মই তাইলৈ আজিয়ে ফোন কৰিম। তই কাম এটা কৰিবিচোন, তোৰ বায়'ডাটাখন মোলৈ চেণ্ড কৰিবি। তাই যদি হ'ব বুলি কয়, তেতিয়া মই তাইলৈ তোৰ বায়'ডাটাখন পঠিয়াব পাৰিম। আৰু তাত নোলোৱাৰ কথাই নাই, এনেকৈ বহুত ছোৱালী তাত সোমাইছে। কামটো ইমানো কষ্ট নহয়, কাষ্টমাৰ আহিলে দিয়া মেলা কৰিব লাগিব, সিমানেই। তই পাৰিবি কৰিবলৈ। হ'ব দে, মই তোৰ কাৰণে ইমানখিনি কৰিব পাৰিম। মোৰ মনটো কিমান ভাল লাগিছে নহয়, ফাইনেলি মোৰ কামটো হৈ যাব। দেৱে ফোন কৰিছিল নহয় অলপ আগত, আজিয়ে মোক যাবলৈ কৈছে। আজি মোৰ ইণ্টাৰভিউ ল'ব, কাইলৈৰ পৰা জইন কৰিব লাগিব। মা দেউতাক কথাটো ক'ব লাগিব। এতিয়াহে মোৰ ভাল লাগিছে দেই, ঘৰৰ পৰা অলপ ওলাই যাব পাৰিম, নিজে কাম এটা কৰিম। মাজনী ক'ৰবালৈ যোৱা নেকি? দেউতা যাবলৈ ওলাইছে এফালে। দেউতা শুনাচোন, মই জব পাইছোঁ নহয়। ডেইভিক চিনি পোৱা নহয় তুমি? তাই মোক ৰেষ্টুৰেণ্ট এখনত সোমোৱাই দিছে, তাতে মই কাম কৰিব লাগিব। মানে কাষ্টমাৰ আহিলে দিয়া মেলা কৰিব লাগিব, আৰু কম্পিউটাৰ কামো আছে। আৰু তাত মানে তাইৰ ফ্ৰেণ্ড এজনীও কৰে, সেইকাৰণে তাইৰ লগত কথা পাতি মোক সোমোৱাই দিবলৈ লৈছে। মোক আজিয়ে মাতিছে, আজি মোৰ ইণ্টাৰভিউ ল'ব, তাৰপিছত কাইলৈৰ পৰা মই জইন কৰিব লাগিব। হয় নেকি? তুমি জব পাইছা? এয়া দেখোন ভালেই কথা। পিছে চেলেৰি কিমান দিব? ভালকৈ কথা বতৰা পাতি ল'লানে? তাই ভালকৈ কথা পাতি দিছে, আজিয়ে মোক যাবলৈ কৈছে তালৈ। তাই যাব মোৰ লগত, ৰেষ্টুৰেণ্টখন দেখুৱাই থৈ আহিবগৈ। আৰু দেউতা চেলেৰি 10,000 মান দিব নেকি? তাইৰ ফ্ৰেণ্ডজনীয়ে সিমানেই পায়। চাওঁচোন কি হয়। মানে মই কম্পিউটাৰৰ কামো কৰিব লাগিব অলপ চলপ, তাৰপিছত কাষ্টমাৰ আহিলে দিয়া মেলাও কৰিব লাগিব, সিমানেই। মই পাৰিম কৰিবলৈ।
পাইছিলোঁ যদি ক'ৰবাত কিবা পাওঁ মোক ক'বি হ'ব যা হেল্প কৰিবলৈ বিচাৰিছে মই কিয় বেয়া পাম ভালেই পাইছোঁ কাম এটা পাইছোঁ সদায়তো ঘৰত এনেই বহি থাকিলে নহ'ব নিজে কাম এটা কৰিবই লাগিব আজিৰ দিনত কোনেও কাকো নোখোৱায় কিন্তু ভালকৈ চাই মেলি ল'বি মই যাওঁ দেই হ'ব বাৰু যা যাবলৈ পইচা আছে জানো এইকেইটকা ল লাগতিয়াল বস্তুবোৰ কিনি ল'বি আৰু গৈ পাই ফোন কৰিবি সেইবুলি পইচা দিলোঁ বুলি যধে মধে খৰচ নকৰিবি হিচাপত খৰচ কৰিবি লৈ যা এইকেইটকা ভালেই হ'ল এনেই ঘৰৰ ভিতৰত সোমাই থাকি লাভ নাই কিবা এটাতো কৰিবই লাগিব কেইটকানৰ পইচা ঘৰলৈ অহাটো একো বেয়া কথা নহয় সদায় বাপেকৰ পইচাৰে খাম বুলি ভাবিলে নহ'ব নহয় হাই মিলি তাই বৃষ্টি মই তোমাক কৈছিলোঁ যে তাই হয় অঁ আচ্ছা আচ্ছা অ'কে ডেইজি তাইক এতিয়া ইণ্টাৰভিউ লোৱা খাব দাদা ওপৰতে আছে তুমি ব'লা মোৰ লগত ডেইজি তুমি যোৱা যদি যাব পাৰিবা নহয় আমাৰ লগত ব'লা তুমি ব'লা তেনেহ'লে অঁ হয় নেকি ঠিক আছে বাৰু মই গৈছোঁ বৃষ্টি ব'ল আকৌ আৰু মইতো কি কৈছিলোঁ মনত আছে নহয় ইণ্টাৰভিউ ভালকৈ দিবি যি কুৱেশ্যন কৰিব তাৰ আনচাৰটো ভালকৈ দিবি তাৰ ইণ্টাৰভিউ পাছ কৰিলেহে তই কাইলৈৰ পৰা জইন কৰিব পাৰিবি নহ'লে তোক চিলেক্ট নকৰিব ন হ'ব এতিয়া ব'ল আৰু ভয় নকৰিবি দেই কনফিডেণ্ট হৈ থাকিবি হেৰা টোপনিয়ে গ'লা নেকি অলপ শুই দিছোঁ ইমান ভাগৰ লাগিছে নহয় কাম কৰি কৰি কেতিয়াবা ঘৰটোত ইমান বেছি কাম ওলাই শেষেই নহয় কৰিয়ে থাকোঁ হ'লেও কাম ওলাই থাকিব ইমান ভাগৰ লাগিছে নহয় আজি দুটামান কাম কৰিয়ে ভাগৰ লাগিলে নেকি আমাৰ বৃষ্টিটো সদায় গোটেই ঘৰৰ কামবোৰ কৰে তথাপিও তাইৰ ভাগৰ নালাগে বাৰু তাইৰ গা চা বেয়া হ'লেও কাম কৰিবলৈ বাদ নিদিয়ে আজি এতিয়া তাই ওলাই গ'ল সকলো কাম তুমিয়ে কৰিবলগীয়া হৈছে ইফালে আকৌ বোৱাৰীও ঘৰত নাই বোৱাৰী সোনকালে আহিবলৈ ক'বা ঘৰৰ পৰা তেতিয়াহে তোমাক অলপ সহায় কৰি দিব পাৰিব তুমি বৃষ্টিক মেচাতে গালি পাৰি থকা নহয় এতিয়া দেখিছা তোমাৰহে কষ্ট হৈছে সেইকাৰণেই কওঁ তাইক তুমি নিজৰ ছোৱালীৰ দৰে মৰম কৰিবা আৰম্ভ কৰিলে নেকি আপুনি মই মোৰ কষ্ট হৈছে বুলি কোৱা নাই নহয় তাইতকৈ মই বেছিকৈ কাম কৰিছোঁ নেকি সেইকাৰণে অলপ ভাগৰ লাগিছে হ'লেও মই কামলৈ ভয় নকৰোঁ বোৱাৰী ঘৰত নাই কাৰণেহে কষ্ট হৈছে তাই কাইলৈ মানে আহিব নহয় তেতিয়া ঘৰৰ কামবোৰ তাইয়ে কৰিব মই আৰামত বহি থাকিব পাৰিম আৰু বেছিকৈ মোৰ আগত ছোৱালীয়ে উকালিটো কৰি থাকিব নালাগে মই জানো নহয় কোন কেনেকুৱা সময় আছেতো দেখিম নহয় কোনে কিমান চাই তই অকলে আহিলি যে জয় নাহে নেকি অঁ মা মই অকলে আহিলোঁ সি মোক থৈ গ'লহি সি এতিয়া অফিচলৈ গৈছে মা মই কেইদিনমান থাকিবলৈ আহিছোঁ মানে উৎপল দিল্লীলৈ যাব অফিচৰ কামতে যাব লাগে মইতো তাতে থাকিব নোৱাৰোঁ অকলে অকলে সেইকাৰণে মই ইয়ালৈকে গুচি আহিলোঁ ভালেই হ'ব তোমালোকৰ লগত ভালকৈ কেইদিনমান কথা পাতিব পাৰিম ভাইটি ক'লৈ গ'ল ঘৰত নাই নেকি বোৱাৰীৰ লগত বোৱাৰী ঘৰলৈ গৈছে এসপ্তাহে হ'ল কাইলৈ আহিব নেকি তই বচোন মই ইমান ভাগৰ জোগৰ আহিছা ভোকে লাগিছে চাগে ন ৰহ মই তোৰ কাৰণে কিবা এটা খাবলৈ বনাওঁ গৈ